JRG ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো ম্যাক্ৰো ইকনমিক্সৰ propensity to save বা সেভিং ফাংশন। সেভিং ফাংশন আমি কি বা সেভিং কি প্ৰথম আমি এই কথাটো চাই লওঁ। যেতিয়া আমি কনজাম্পশন কৰা হয় অৰ্থাৎ উপভোগ কৰি পেলাই যিখিনি ইনকাম মানে আয় আমাৰ হাতত থাকি যায়, আয়ৰ যেটো পৰিমাণ ব্যয় কৰাৰ পাছত আমাৰ হাতত থাকি যায় হেতুকে আমি কি বুলি ক'ব পাৰো, সঞ্চয় বুলি ক'ব পাৰো, মানে সেভিং বুলি ক'ব পাৰো। গতিকে সেভিং কি হৈছে সঞ্চয়ও আয়ৰে এটা কাৰ্য, সেই কথাটো ছাত্ৰ-ছাত্ৰীসকলে মন কৰিব যে যেনেকৈ এক্সপেন্ডিচাৰ বা কনজাম্পশন কি হৈছে আয়ৰ এটা কাৰ্য, ঠিক একেদৰে সঞ্চয়ও কি হৈছে ইনকামৰ এটা কাৰ্য। গতিকে আমি এনেকৈ ক'ব পাৰো যে লাইক কনজাম্পশন সেভিং ইজ অলসো এ ফাংশন অফ ইনকাম। অৰ্থাৎ কনজাম্পশনৰ দৰে উপভোগৰ দৰে সঞ্চয়ও কি হৈছে ইনকাম মানে আয়ৰ এটা কাৰ্য ফাংশন। আৰু ই কেনেকুৱা এটা ফাংশন যে ইট অলসো ডিপেন্ডস আপন দা লেভেল অফ ইনকাম। কনজাম্পশন যেনেকৈ ডিপেন্ডস লেভেল অফ ইনকাম, ঠিক একেদৰে কি হৈছে সঞ্চয়ও কি হৈছে আয়ৰ ওপৰত নিৰ্ভৰশীল। অৰ্থাৎ আয় যিমানে বৃদ্ধি হ'ব সঞ্চয় সিমানে বৃদ্ধি হ'ব, ঠিক যেনেকৈ কনজাম্পশন বৃদ্ধি হয়। ঠিক আছে, গতিকে সেভিং ইজ দা এক্সিস অফ ইনকাম ওভাৰ কষ্ট ওভাৰ কনজাম্পশন এক্সপেন্ডিচাৰ। গতিকে সেভিং কি হৈছে যে আয়ৰ যিখিনি ব্যয় সেই ব্যয়খিনি আমি বাদ দি পেলাই যিখিনি থাকিব সেইখিনিয়ে হৈছে কি সেভিং। গতিকে আমি তাক এনেকৈও লিখিব পাৰো সেভিং ইজ ইকুৱেল y মাইনাছ c। আমি এই ফাংচনটোৰ দ্বাৰা কি কৰিব পাৰো সঞ্চয় নিৰ্ণয় কৰি দেখুৱাব পাৰো। s হৈছে সেভিং, y হৈছে ইনকাম আৰু c হৈছে কনজাম্পশন। অৰ্থাৎ ইনকামৰ পৰা কনজাম্পশন যদি আমি মাইনাস কৰি দিওঁ তেতিয়া আমি কি পাম সেভিং পাম, অৰ্থাৎ সঞ্চয় পাম। গতিকে সঞ্চয় কি বুলি ক'লে আমি ক'ব পাৰো যে আয় আৰু ব্যয়ৰ যি পাৰ্থক্য সেই পাৰ্থক্যকে আমি কি বুলি ক'ব পাৰো সঞ্চয় বুলি ক'ব পাৰো। ঠিক আছে, নেক্সট আমি যেনেকৈ কনজাম্পশন ফাংশন পাইছিলো ঠিক একেদৰে আমি সেভিং ফাংশনো পাম, যেটো সঞ্চয় ফলন এটা গুৰুত্বপূৰ্ণ বিষয়। এটা সেভিং ফাংশন কি বুলি যদি আমাক কোৱা হয় তেতিয়া আমি ক'ম যে সেভিং ফাংশন ৰেফাৰ্স টু দ্য ফাংশনেল ৰিলেশনশ্বিপ বিটুইন সেভিং এণ্ড নেশ্যনেল ইনকাম। অৰ্থাৎ জাতীয় আয় আৰু সঞ্চয়ৰ মাজৰ যি কাৰ্যকৰী সম্পৰ্ক, সেই কাৰ্যকৰী সম্পৰ্কই হ'ল কি সঞ্চয় ফলন। ঠিক যেনেকৈ আমি কনজাম্পশনৰ ক্ষেত্ৰত কৈছিলো কনজাম্পশন আৰু সেভিং দুয়োটা একে, ছাত্ৰ-ছাত্ৰীসকলে অকণমান পাৰ্থক্যটো মন কৰিলেই হ'ল যে c ইজ ইকুৱেল ফাংশন অফ y, এইটো হ'ল কনজাম্পশন ফাংশন অৰ্থাৎ উপভোগ ফলন, আৰু সঞ্চয় ফলনো একে s ইজ ইকুৱেল ফাংশন অফ y। তাৰমানে কি হৈছে যে উপভোগ আৰু সঞ্চয় দুয়োটাই হৈছে কি আয়ৰ এক কাৰ্য, দুয়োটাই আৰু আয়ৰ মাজত দুয়োটাৰে আয়ৰ মাজত কি হৈছে কাৰ্যকৰী সম্পৰ্ক যেতিয়া হয় বা কাৰ্যকৰী সম্পৰ্ক থাকে আৰু সেই সম্পৰ্কটোকে আমি কি বুলি ক'ব পাৰো সেভিং ফাংশন বুলি ক'ব পাৰো। গতিকে s ইজ ইকুৱেল ফাংশন অফ y বুলি আমি লিখিব পাৰো। s মানে হ'ল সেভিং, y মানে হ'ল নেশ্যনেল ইনকাম। গতিকে একেলগে নিশ্চয় আমি বুজি পাইছো কেনেকৈ আমি সেভিং ফাংশনটো নিৰ্ণয় কৰিম। এতিয়া এই সেভিং ফাংশনটোকে কোৱা হয় প্ৰপেনচিটি টু সেভ, মানে সঞ্চয় প্ৰৱণতা। এতিয়া এই সঞ্চয় প্ৰৱণতা যিটো প্ৰপেনচিটি টু সেভ সেইটোৱে কি দেখুৱায়, মানে সঞ্চয় প্ৰৱণতাই কি দেখুৱায় shows the different level of saving at different level of income। অৰ্থাৎ বিভিন্ন আয়ৰ যিবিলাক লেভেল হয় স্তৰ হয়, বিভিন্ন আয়ৰ স্তৰত আৰু বিভিন্ন সঞ্চয় মানে আয়ৰ বিভিন্ন স্তৰত সঞ্চয়ৰ যিবিলাক সঞ্চয় কেনেকুৱা কেনেকুৱা হ'ব সেই স্তৰক বা সেই যিখিনি ডাটা সেই ডাটাখিনি যি দেখুৱায় সেইটোক আমি কি বুলি ক'ম প্ৰপেনচিটি টু সেভ বুলি ক'ম, মানে উপভোগ প্ৰৱণতা বুলি ক'ম। গতিকে সেভিং আমি এখন শিডিউলৰ সহায়ত কেনেকৈ সেভিং প্ৰপেনচিটি টু সেভ আমি উলিয়াব পাৰোঁ সেইটো চাওঁ, বা সেভিং ফাংশনটো আমি কি কৰিব পাৰোঁ এখন তালিকাৰ সহায়ত দেখুৱাব পাৰোঁ, মানে সঞ্চয়ৰ যি ফলন সেই সঞ্চয় ফলনক আমি তালিকাৰ সহায়ত দেখুৱাব পাৰোঁ। এতিয়া সেভিং শিডিউলখন আমি প্ৰথমতে লিখি ল'লোঁ y 0 100 200 300 400। নেক্সট চি কনজাম্পশন আহিলে আমাৰ 40 120 200 280 360। এতিয়া আমি ইনকাম এণ্ড কনজাম্পশন পাইছোঁ। ইনকাম এণ্ড কনজাম্পশন পোৱাৰ লগে লগে আমি কি কৰিব পাৰোঁ সেভিং উলিয়াই ল'ব পাৰোঁ। গতিকে আমি সেভিং কেনেকৈ উলিয়ালোঁ, ইয়াত আমি আগতে ফৰ্মুলাটো দিছোঁৱে y মাইনাছ c, s ইজ ইকুৱেল y মাইনাছ c। গতিকে s ইজ ইকুৱেল y মাইনাছ c মিনছ 0 মাইনাছ 40, আমি কিমান পালোঁ 40। নেক্সট আমি 100 120, ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে দেখুৱাই দিছোঁ, বহুত ছাত্ৰ-ছাত্ৰীয়ে এই সৰু সৰু কথাবোৰে ভুল কৰে।
গতিকে আমি চাওঁ এইটো 0 y -40 এইটো প্ৰথমতে আমাৰ -40 আহিলে তাৰপিছত 42 যেহেতু আমাৰ y কনজাম্পশ্যন নেক্সট আহিলে 120 আৰু 100 -120 গতিকে -20 ঠিক তেনেকৈ আহিলে আমাৰ 200 -200 এইটো হ'ল আমাৰ 0 গতিকে এনেকৈ আমি কি কৰিলোঁ ছেভিংখিনি উলিয়াই ল'লোঁ এই ছেভিংখিনি উলিওৱাৰ পাছত আমি এই যিখন চিডুল এই ছেভিং যিখন চিডুল মানে সঞ্চয় যিখন তালিকা এই সঞ্চয় তালিকাখন আমি কি কৰিব পাৰোঁ ইয়াত চিত্ৰসহ উপস্থাপন কৰি দেখুৱাব পাৰোঁ গতিকে ছাত্ৰ ছাত্ৰীসকলে এটা কাল্পনিক চিত্ৰ আঁকিলেও হয় কথাখিনি বুজি পাবৰ বাবে মই এটা কাল্পনিক চিত্ৰহে সহায় লৈছোঁ কিন্তু তেওঁলোকে এই ডাটাখিনি বহুৱাই এপ্ৰপ্ৰিয়েট এটা কি কৰিব পাৰে ডায়েগ্ৰাম অংকন কৰি চাব পাৰে এতিয়া আমি ডায়েগ্ৰামটো চাওঁ OX অক্ষত আমি কি ধৰিলোঁ ইনকাম লেভেল অফ ইনকাম বা কি ধৰিলোঁ আমি জাতীয় আয় নেক্সট আহিলে এতিয়া ইয়াত সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে এটা কথা মন কৰিব যদি আমি কৰোৰ ধৰোঁ মানে কোটি ধৰোঁ তেতিয়া বস্তু লিখি দিব লাগে মই নাই লিখা কিন্তু সদায় কৈছোঁ এই কথাটো ইয়াত এটা ছেভিং ধৰিলোঁ সঞ্চয় ধৰিলোঁ বোলে সঞ্চয় কোটি হিচাপত আমি ধৰিছোঁ তেতিয়া লিখি দিব লাগে ঠিক আছে ইনকামক Y ছেভিঙক কি হৈছে S এতিয়া আমি দেখিছোঁ যিহেতু 0 লেভেলত কি হৈছে কনজাম্পশ্যন আমি যেতিয়া কনজাম্পশ্যন কাৰ্ভ আঁকিছিলোঁ 0 লেভেলত কনজাম্পশ্যন সদায় কি হৈছে পজিটিভ হৈ থাকে আমি সেই কথাটো জানো আৰু ছেভিং কিন্তু কি হৈছে মাইনাছত আহি যায় নিগেটিভ হয় গতিকে ছেভিঙত আমি দেখিছোঁ এইখিনি কি হৈছে নিগেটিভ হৈছে -40 গতিকে এইটো -40 আছে ছেভিং আকৌ -40 তাৰপিছত আহিলে -20 এনেকুৱাত আহি যাব নেক্সট আহিলে 200 কি হৈছে এনেকুৱাত ধৰিলোঁ আমি এইখিনিত কি হ'ব 0 যেতিয়া ছেভিং 0 হ'ব ছেভিং যেতিয়া 0 হ'ব তেতিয়া কি হৈছে এছ এই যিটো পইণ্ট পাম আমি ধৰি ল'লোঁ এই পইণ্টটোক আমি এ দিলোঁ এই পইণ্টটো কি হ'ব ব্ৰেক ইভেন পইণ্ট যিটো আমি কনজাম্পশ্যন ফাংচন আলোচনা কৰোঁতে আলোচনা কৰিছোঁ গতিকে যেতিয়া ছেভিং 0 হয় মানে শূন্য আমি এতিয়া লিখিছোঁ ছেভিং ডেজ আছ 0 মানে সঞ্চয়ৰ যিটো পৰিৱৰ্তন সেইটো যেতিয়া শূন্য হয় তেতিয়া কি হয় সেইটোকে ব্ৰেক ইভেন পইণ্ট বুলি কয় মানে সমতা ভংগকাৰী বিন্দু এতিয়া ইয়াৰ পাছত যেতিয়া ছেভিং হ'ব সেইখিনি সদায় পজিটিভ হ'ব নেক্সট আমি দেখিছোঁ 20 এতিয়া দেখোন গৈ আছে তেনেকৈ 40 মানে ছেভিং বৃদ্ধি হৈ গৈ আছে গতিকে আমি ছেভিং যিডাল কাৰ্ভ হয় সঞ্চয় ৰেখাডাল আমি এনেকৈ অংকন কৰি দেখুৱাব পাৰোঁ এতিয়া ইয়াত এটা কথা ছাত্ৰ ছাত্ৰীসকলে চাব যে এইখিনি কনজাম্পশ্যন আঁকিলে আমি এনেকুৱা ৰাখিম এতিয়া এই যিটো ডিফাৰেঞ্চটো সাধাৰণতে সমান হয় যদি আমি সেই কনজাম্পশ্যন আঁকি দিওঁ কনজাম্পশ্যন কাৰ্ভডাল আমাৰ এনেকুৱা হ'ব C তেতিয়া কি হ'ব এইটো যিহেতু অট'নমাছ আছিলে আমাৰ এইখন অট'নমাছ কনজাম্পশ্যন এইখন C বাৰ গতিকে এই C বাৰটো ইয়াত কি হয় -C বাৰ হয় কনজাম্পশ্যনটো মানে অট'নমাছ কনজাম্পশ্যন মাইনাছ হয় সেই কথাটো ছাত্ৰ ছাত্ৰীসকলে মন কৰিব এতিয়া নেক্সট আমি এই যিডাল ছেভিং কাৰ্ভ এই ছেভিং কাৰ্ভডালৰ ইম্পৰ্টেণ্ট বা গুৰুত্বপূৰ্ণ পইণ্টকেইটা কি ইয়াৰ গুৰুত্বপূৰ্ণ যিকেইটা পইণ্ট সেইকেইটা আমি চাই লওঁ প্ৰথম হ'ল যে ছেভিং কাৰ্ভডাল কি হৈছে ষ্টাৰ্টিং পইণ্ট অফ ছেভিং কাৰ্ভ আমি যদি চাওঁ ষ্টাৰ্টিং পইণ্টটো সদায় কি হৈছে ছেভিং কাৰ্ভত ইয়াৰ পৰা হ'ব আমি দেখিছোঁ যে সঞ্চয় ৰেখাডাল সদায় কি হৈছে নিগেটিভ যেতিয়া ছেভিং যেতিয়া নিগেটিভ হয় নিগেটিভৰ পৰা ই কি হৈছে আৰম্ভ হয় যিহেতু প্ৰথম অৱস্থাত কি হৈছে সঞ্চয় সদায় শূন্য নহয় শূন্যতকৈ মানে নিগেটিভ হয় ঠিক আছে আমি যিহেতু এই চিডুলত দেখিছোঁ -40 -20 গতিকে এইডাল কি হৈছে 0ৰ ওপৰৰ পৰা হোৱা নাই 0ৰ তলৰ পৰা হৈছে মানে নিগেটিভ মানে ঋণাত্মক অৱস্থাৰ পৰা ই আৰম্ভ হৈছে নেক্সট আহিলে শ্লোপ অফ ছেভিং কাৰ্ভ এতিয়া আমি চাওঁ ছেভিং কাৰ্ভডালৰ কিন্তু গতি যিটো মানে ঢালটো কি হৈছে পজিটিভ হয় ইয়াত আমি দেখিছোঁ যে তাৰমানে কি পজিটিভ মিনছ কি যে ইনকাম বৃদ্ধি হৈ গৈ আছে ইনকাম এনেকৈ বৃদ্ধি হৈ গৈ আছে আৰু এফালে কি হৈছে ছেভিং বৃদ্ধি হৈ গৈ আছে গতিকে ইনকাম বৃদ্ধি হ'লে ছেভিং এফালে ইনকাম বাঢ়িছে এফালে ছেভিং বাঢ়িছে এফালে ইনকাম বাঢ়িছে এফালে ছেভিং বাঢ়িছে গতিকে আমি ইয়াৰ ঢালটো কি হৈছে ধনাত্মক ঢালযুক্ত নেক্সট আহিলে ব্ৰেক ইভেন পইণ্ট এইটো আমি আলোচনাই কৰিছোঁ এই বিন্দুটোত আমি দেখিলোঁ যে ইয়াত ব্ৰেক ইভেন পইণ্ট এটা ই পায় সঞ্চয়ত সদায় যেতিয়া সঞ্চয় শূন্য হয় এতিয়া সঞ্চয়ৰ পৰিৱৰ্তন যেতিয়া 0 হ'ব তেতিয়াহ'লে সেইটো কি পইণ্ট বুলি ক'ম আমি ব্ৰেক ইভেন পইণ্ট আৰু নেক্সট পজিটিভ ছেভিং হ'ব যেতিয়া কি হৈছে ব্ৰেক ইভেণ্টৰ পাছত মানে সমতা ভংগকাৰী বিন্দুৰ পাছত কি হৈছে সঞ্চয় সদায় ধনাত্মক হ'ব মানে ইনকাম বৃদ্ধি হ'ব আৰু কি হৈছে সঞ্চয়ো বৃদ্ধি হৈ গৈ থাকিব ঠিক আছে এইকেইটাই হ'ল কি ইয়াৰ গুৰুত্বপূৰ্ণ কথা সঞ্চয় ৰেখাডালৰ এতিয়া ইয়াতকৈও এইটো হ'ল বেছিক কনচেপ্ট ছেভিঙৰ ইয়াৰ পাছত আহিলে যে ছেভিং প্ৰপেনচিটি টু ছেভ আমি উলিয়াবলৈ যাওঁতে কি কৰিব লাগিব ইয়াৰ দুটা ভাগ আমি সেই ভাগ দুটা বিশেষভাৱে মনত ৰাখিবলগীয়া কথা আছে যিহেতু আমি কনজাম্পশ্যন ফাংচনৰ পৰা কেনেকৈ
এভাৰেজ প্ৰপেনচিটি টু কনজিউম উলিয়াইছিলোঁ, তেনেকৈ মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম উলিয়াইছিলোঁ, ঠিক একেদৰে এতিয়া আমি কি উলিয়াম এভাৰেজ প্ৰপেনচিটি টু সেভ, এভাৰেজ প্ৰপেনচিটি টু সেভ আৰু মাৰ্জিনেল প্ৰপেনচিটি টু সেভ। মানে প্ৰপেনচিটি টু সেভৰ দুটা ভাগ আছে, মানে সঞ্চয় প্ৰৱণতাক আমি দুটা ভাগত ভাগ কৰি দেখুৱাব পাৰোঁ। প্ৰথমটো আহিলে এভাৰেজ প্ৰপেনচিটি টু সেভ অৰ্থাৎ গড় সঞ্চয় প্ৰৱণতা, নেক্সট আহিলে মাৰ্জিনেল প্ৰপেনচিটি টু সেভ প্ৰান্তিক সঞ্চয় প্ৰৱণতা। এতিয়া এভাৰেজ প্ৰপেনচিটি টু সেভ বুলি ক'লে আমি কি বুজো? এতিয়া এভাৰেজ প্ৰপেনচিটি টু সেভ কি হ'ব, ই কি কৰিব যে এভাৰেজ প্ৰপেনচিটি টু সেভে দেখুৱাব মানে গড় প্ৰৱণতা হ'ল কি সঞ্চয় আৰু নেশ্যনেল ইনকাম অৰ্থাৎ জাতীয় আয়ৰ কি হৈছে ৰেচিঅ', মানে APS ৰেফাৰ্ছ APS আমি লিখিব পাৰোঁ APS ৰেফাৰ্ছ টু দ্য ৰেচিঅ' অফ ছেভিং এণ্ড নেশ্যনেল ইনকাম, ছেভিং এণ্ড নেশ্যনেল ইনকাম। নেশ্যনেল ইনকামটো আমি Y দিব পাৰোঁ, ঠিক আছে। ৰেফাৰ্ছ টু দ্য ৰেচিঅ' অফ ছেভিং এণ্ড নেশ্যনেল ইনকাম। চিম্বলিকেলি আমি ইয়াক কেনেকৈ এক্সপ্লেইন কৰিব পাৰোঁ, মানে APS এভাৰেজ প্ৰপেনচিটি টু সেভ ইজ ইকুৱেল S ডিভাইডেড বাই Y। গতিকে আমাৰ ফৰ্মুলা হ'ল সেইটো এইটো যে কি হৈছে ইয়াক আমি দেখুৱাব পাৰিম ছেভিং আৰু ইনকাম এই দুয়োটাৰ অনুপাতটোৱে আমি কি পাম এভাৰেজ প্ৰপেনচিটি টু সেভ, ঠিক আছে। এতিয়া এই এভাৰেজ প্ৰপেনচিটি টু সেভ আমি ক'ৰ পৰা উলিয়াম, ইয়াত চাওঁ এভাৰেজ প্ৰপেনচিটি টু সেভটো উলিয়াবলৈ আমি কি কৰিব পাৰিম, এই চিডুলখনৰ পৰাই উলিয়াব পাৰিম। এই চিডুলখনত আমি এভাৰেজ প্ৰপেনচিটি টু সেভ উলিয়াম। এতিয়া আমাক কি কি লাগিব, APSৰ কাৰণে আমাক লাগিব S ডিভাইডেড বাই Y। এতিয়া S এইটো, Y হ'ল এইটো, গতিকে S আৰু Y এইটো যদি আমি উলিয়াওঁ প্ৰথমটো আমাৰ যিটো ড্ৰেছ থাকিব, নেক্সট আমি কি পাম APSটোত আমি প্ৰথম ড্ৰেছ ৰাখিলোঁ, ড্ৰেছ হ'ব, নেক্সট আহিলে S ডিভাইডেড বাই S আহিলে আমাৰ -20 আৰু এইফালে আহিলে 100, গতিকে আমি কিমান পাম -0.20। নেক্সট আহিলে নেক্সটটো যিহেতু 200 আৰু এইফালে আহিলে 0 ডিভাইডেড বাই 200, গতিকে এইটো আহিব আমাৰ APS 0। নেক্সট আমি পাম 20 and 300, এইটো আহিব 0.067, ঠিক আছে। নেক্সট আহিলে 400 আৰু 40, গতিকে 40 and 400 এইটো আহিব আমাৰ 0.10, ঠিক আছে। গতিকে আমি APS কেইটা এনেকৈ উলিয়াই দিলোঁ, এনেকৈ আমি APS নিৰ্ণয় কৰিব পাৰিম। ছাত্ৰ ছাত্ৰীসকলে এটা কথা মন কৰিব যে APS নিৰ্ণয় কৰিবলৈ পৰীক্ষাত সাধাৰণতে আহে, কেতিয়াবা দুটা ডাটা দি দিলে তেতিয়াও আমি APS উলিয়াম, মাত্ৰ আমি কি মনত ৰাখিব লাগে, ফৰ্মুলাটো মনত ৰাখিব লাগে, কেনেকৈ আমি APS উলিয়াম তাৰমানে সেই কথাটো জানিলেই হ'ল, ঠিক আছে। APS তেতিয়াহ'লে আমি নিৰ্ণয় কৰিলোঁ। এতিয়া এই APSটো আমি যদি ডায়েগ্ৰামৰ পৰা আমাক উলিয়াবলৈ কয় তেতিয়া আমি কেনেকৈ উলিয়াম সেইটো চাওঁ। গতিকে ডায়েগ্ৰামৰ পৰা উলিয়াবলৈ গ'লে আমি কি কৰিম, প্ৰথমতে এডাল এনেকৈ ৰেখা ইফালে টানিলোঁ, এইফালে এডাল টানিলোঁ। এতিয়া আমি এইটো ধৰি ল'লোঁ যিহেতু এইফালে ছেভিং আছে, গতিকে এইটো আমি S বুলিয়ে ধৰিছোঁ, S, আৰু এইফালে যিটো ইনকাম এইটো Y ধৰিলোঁ। এতিয়া OY আমাক কি লাগে, ছেভিং কিমান OS আৰু আমাৰ ইনকাম হ'ল OY, গতিকে এভাৰেজ প্ৰপেনচিটি টু সেভ আমি কেনেকৈ উলিয়াম, OS যিহেতু OS আমাৰ ছেভিং আৰু OY হ'ল আমাৰ ইনকাম, গতিকে এই দুয়োটা যদি আমি কি কৰোঁ ডিভাইড কৰোঁ তেতিয়াই আমি কি পাম APS নিৰ্ণয় কৰিব পাৰিম। গতিকে ইয়াৰ আমি প্ৰতিটো বিন্দুত এই S কাৰ্ভডালৰ মানে ছেভিং ৰেখাডালৰ প্ৰতিটো বিন্দুত আমি এনেকুৱা কৰি পেলাই কি কৰিব পাৰোঁ APS নিৰ্ণয় কৰি দেখুৱাব পাৰোঁ। এইটো Y1 দিলোঁ, এইটো আমি S1 দিলোঁ। এতিয়া এইটো ধৰি ল'লোঁ আমি A বিন্দু, এইটো B বিন্দু। এতিয়া আমাক যদি সোধে যে A বিন্দুত APS কিমান, মানে এভাৰেজ প্ৰপেনচিটি টু সেভ গড় উপভোগ প্ৰৱণতা কিমান, তেতিয়া গড় সঞ্চয় প্ৰৱণতা কিমান, তেতিয়া আমি কি কৰিম A বিন্দুত আমি OS আৰু OY দিম, ঠিক আছে। আকৌ B বিন্দুত সুধিলে আমি কি দিম OS1 তাৰপিছত OY1 ডিভাইডেড বাই উলিয়াম, ঠিক আছে। গতিকে APSটো হ'ল আমি এনেকৈ APSটো কি কৰিব পাৰিম দেখুৱাব পাৰিম। এতিয়া ইয়াৰ পিছত আমি চাওঁ
এপিএছৰ কিছুমান গুৰুত্বপূৰ্ণ পইণ্ট আমি উলিয়াই চাব পাৰোঁ প্ৰথমতে আহিলে 1 নম্বৰটো আমি চাব পাৰোঁ যে এপিএছত কি হৈছে কেন নেভাৰ বি 1 এপিএছ কেতিয়াও কি হৈছে কেতিয়াও 1 হ'ব নোৱাৰে বা 1তকৈ ডাঙৰ হ'ব নোৱাৰে এপিএছৰ প্ৰথম তেতিয়াহ'লে যিটো গুৰুত্বপূৰ্ণ কথা সেইটো আমি মনত ৰাখিম যে এপিএছ কেন নেভাৰ বি 1 or more than 1 তাৰমানে এপিএছ কি হৈছে গড় সঞ্চয় প্ৰৱণতা কেতিয়াও এক কেন নেভাৰ বি 1 এক হ'ব নোৱাৰে বা একতকৈ কি হৈছে ই বেছি হ'ব নোৱাৰে প্ৰথম এইটো হ'ল ইয়াৰ এটা গুৰুত্বপূৰ্ণ কথা নেক্সট আহিলে এপিএছ কেন বি 0 এপিএছ কেন বি 0 আমি দেখিছোঁ যে এপিএছ এতিয়া এইটো পইণ্টত ইয়াৰ এপিএছ কি হৈছে 0 হৈছে গতিকে এপিএছ কেন বি 0 এপিএছ মানে শূন্য এপিএছ শূন্য হ'ব পাৰে নেক্সট আমি আৰু এটা চাব পাৰোঁ এপিএছ কেন বি নিগেটিভ এপিএছ নিগেটিভ হ'ব পাৰে 3 নম্বৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল ইয়াৰ যে এপিএছ কেন বি নিগেটিভ এপিএছ কেন বি নিগেটিভ যেন দেখিছোঁ যে আমি এপিএছ কি হৈছে নিগেটিভ হৈছে এয়া এপিএছ নিগেটিভ হৈছে গতিকে গড় সঞ্চয় প্ৰৱণতা কি হৈছে ঋণাত্মক হ'ব পাৰে আৰু এটা আমি চাব পাৰোঁ যে গড় সঞ্চয় প্ৰৱণতাত আৰু এটা কথা চাব পাৰোঁ আমি এপিএছ ৰাইজেছ উইথ ইনকাম ইনক্ৰিজ ইন ইনকাম যদি বৃদ্ধি হৈ গৈ থাকে তেতিয়াহ'লে কি হৈছে এপিএছ বৃদ্ধি হৈ গৈ নাথাকিবও পাৰে সেই কথাটো আমি চাব পাৰোঁ কিন্তু আমি এটা কথা চাইছোঁ ইয়াত যিহেতু ডিফাৰেঞ্চবোৰ সমান আছে গতিকে ডিফাৰেঞ্চটো অসমান হ'লে কি হয় ছাত্ৰ ছাত্ৰীসকলে এখন বেলেগ চিডুল লৈ কৰি চাব ঠিক আছে গতিকে এপিএছৰ এইখিনি হ'ল গুৰুত্বপূৰ্ণ কথা ছাত্ৰ ছাত্ৰীসকলে মন কৰিব নেক্সট আহিলে এমপিএছ এতিয়া এমপিএছ কি আমি সেইটো চাওঁ এমপিএছ মানে হ'ল প্ৰান্তিক উপভোগ প্ৰৱণতা প্ৰান্তিক গড় প্ৰৱণতা এতিয়া প্ৰান্তিক গড় প্ৰৱণতাটো আমি কেনেকৈ নিৰ্ণয় কৰিম প্ৰান্তিক গড় প্ৰৱণতাটো হৈছে কি যে এমপিএছ ৰেফাৰ্ছ টু দ্য চেঞ্জ অফ ছেভিং এণ্ড চেঞ্জ অফ ইনকাম অৰ্থাৎ প্ৰান্তিক গড় প্ৰৱণতা হ'ল পৰিৱৰ্তিত সঞ্চয় আৰু পৰিৱৰ্তিত জাতীয় আয়ৰ অনুপাত ৰেচিঅ' মানে ডেল এছ যিটোক আমি চিম্বলিকেলি কেনেকৈ দেখুৱাব পাৰোঁ সাংকেতিকভাৱে এমপিএছ ইজ ইকুৱেল ডেল এছ ডিভাইডেড বাই ডেল ৱাই ডেল এছ মিনছ হ'ল চেঞ্জ অফ ছেভিং অৰ্থাৎ সঞ্চয়ৰ পৰিৱৰ্তন আৰু ডেল ৱাই হ'ল চেঞ্জ অফ ইনকাম মানে আয়ৰ পৰিৱৰ্তন মানে সঞ্চয়ৰ পৰিৱৰ্তন আৰু আয়ৰ পৰিৱৰ্তনৰ অনুপাতেই হ'ল কি তেতিয়াহ'লে প্ৰান্তিক গড় প্ৰৱণতা ঠিক আছে নিশ্চয় আমি বুজি পাইছোঁ কথাটো এতিয়া এই প্ৰান্তিক গড় প্ৰৱণতা উলিয়াবলৈ আমি আকৌ এই চিডুলখনৰ কাষলৈ যাওঁ চিডুলখনত আমি ইয়াত আকৌ এমপিএছ দিলোঁ ঠিক আছে এমপিএছ লিখিলোঁ এতিয়া এমপিএছ আমি কেনেকৈ নিৰ্ণয় কৰিম ডেল এছ এণ্ড ডেল ৱাই এতিয়া আমি ডেল এছ ইয়াত দেখিছোঁ প্ৰথম অৱস্থাত আমাৰ কি হ'ব ডেল এছ ডেল ৱাই যিহেতু ডেল এছৰ পৰিৱৰ্তনটো কি হৈছে আমি চাওঁ ইয়াত প্ৰথম যিহেতু এছৰ পৰিৱৰ্তনৰ কথাটো প্ৰথমটোত আমাৰ নাহেই নেক্সটটোত আমাৰ কি আহিব -20 আৰু 40 -20 নেক্সট আহিলে মাইনাছ এইটো প্লাছ হৈ যাব 40 গতিকে আমাৰ প্ৰথম যেতিয়া 100 ইনকাম হ'ব 100 ইনকামত মানে -20 ছেভিং হৈ আছে গতিকে ইয়াত আমাৰ কিমান ওলালে এইটো ওলাব 20 ঠিক আছে নেক্সট আহিলে এফালে আমাৰ চেঞ্জটো 0 টু 100 টু 0 গতিকে 100ৰ পৰা 0 হ'লে আমাৰ চেঞ্জটো কিমান হ'ব 100 হ'ব গতিকে ডেল এছ প্ৰথমটো যিহেতু এমপিএছ নাথাকে নেক্সটটো আহিলে ডেল এছৰ ঠাইত আমি তেনে কি পাতিম 20 আৰু ডিফাৰেঞ্চ কিমান আমাৰ 100 মানে ইনকাম চেঞ্জ অফ ইনকাম ৱাই কিমান 100 মানে 0ৰ পৰা 100 ইনকাম লেভেলটো ইনক্ৰিজ হৈছে আৰু ছেভিং কি হৈছে -40ৰ পৰা -20 হৈছে আৰু ইয়াৰ চেঞ্জ অফ এছটো কিমান হ'ব 20 ঠিক আছে গতিকে এই দুটা যদি আমি কেনচেল কৰোঁ তেতিয়া আমি কি পাম 0.20 আমি লিখিব পাৰোঁ গতিকে এমপিএছ তেতিয়াহ'লে কিমান পালোঁ 0.20 নেক্সট আমি আকৌ যদি চাওঁ পিছৰখিনি তেনেকৈ আমি দেখিম এইটো কি হ'ব চেঞ্জটো কি হ'ল 0 -20 গতিকে 0 -20 গতিকে মাইনাছে প্লাছ হৈ যাব থাকিব 20 আকৌ ইয়াত চেঞ্জটো 200ৰ পৰা 100 গতিকে আকৌ এইটো কি হ'ব 100 ঠিক আছে
গতিকে ইয়াত আমি দেখিলোঁ যে একে ওলাব অ'কে একে ওলালে গতিকে আমি এইটো একেই পাতিলোঁ এতিয়া ইয়াত আমি যদি এটা কথা চাওঁ যিটো চেঞ্জটো একেই যিটো 20 ইয়াৰ ডিফাৰেঞ্চ ইয়াত আকৌ 20 ডিফাৰেঞ্চ ইয়াত 100 গতিকে এইকেইটা গোটেইকেইটা কি হ'ব 0 20 20 যদি আমি চিডুলখন এনেকৈ মিলি গৈছে গতিকে মিলি নোযোৱা এখন চিডুল লৈ ছাত্ৰ ছাত্ৰীসকলে কৰি চাব এতিয়া আমি দেখিলোঁ যে MPS বিলাক কেনেকৈ উলিয়াইছোঁ আমি del s ডিভাইডেড বাই del y কৰি পেলাই আমি MPS নিৰ্ণয় কৰিছোঁ অ'কে এতিয়া এই মাৰ্জিনেল প্ৰপেনচিটি টু সেভ আমি যদি ডায়েগ্ৰামৰ সহায়ত নিৰ্ণয় কৰিবলগীয়া হয় তেতিয়া আমি কেনেকৈ উলিয়াম এতিয়া ডায়েগ্ৰামটোত আমি এই ডায়েগ্ৰামটোতে বস্তুটো চাব পাৰোঁ MPS ইজ ইকুৱেল এতিয়া আমি ইয়াত চাওঁ del s কোনটো s আছিল প্ৰথম আমি ধৰি ল'লোঁ সেভিং কিমান আছিলে প্ৰথমতে আমাৰ সেভিং আছিলে s তাৰপিছত আমি ধৰিলোঁ ইনকামটো হ্ৰাস পাই আহিলে y পৰা y1 লৈ ইনকাম হ্ৰাস পালে তেতিয়া সেভিং কি হ'ল s ৰ পৰা s1 লৈ হ্ৰাস হ'ল তেতিয়া আমি কি কৰিম বা আমি এইটো উভতাইও চাব পাৰোঁ আমি ধৰি ল'লোঁ এইটো s এইটো s1 এইটো y এইটো y1 ইনকাম y পৰা y1 লৈ বৃদ্ধি হ'ল সেভিং কি হ'ল s ৰ পৰা s1 লৈ বৃদ্ধি হ'ল গতিকে সেভিংৰ ঠাইত আমি এইটো হ'ল কিমান del s সেভিংৰ পৰিৱৰ্তন কিমান del s দিলোঁ আমি আৰু এইটো হ'ল ইনকামৰ পৰিৱৰ্তন del y ঠিক আছে গতিকে মাৰ্জিনেল প্ৰপেনচিটি টু সেভ আমি কেনেকৈ উলিয়াম del s ডিভাইডেড বাই del y গতিকে আমি এনেকৈ নিৰ্ণয় কৰি দেখুৱাব পাৰোঁ গতিকে মাৰ্জিনেল প্ৰপেনচিটি টু সেভ উলিয়াবলৈ ছাত্ৰ ছাত্ৰীসকলে চিডুল এখন নতুন এখন বেলেগ লৈ ল'ব যিহেতু এখনকে পাতি থ'লে তেওঁলোকে বুজি নাপায় নতুন নতুন চিডুল লৈ প্ৰেক্টিছ কৰিলে সহজে বুজি পাব আৰু নেক্সট কি কৰিব ডায়েগ্ৰামত কেনেকৈ আমি MPS উলিয়াম সেইটো উলিয়াই চাব লাগিব ঠিক আছে নেক্সট পইণ্টটো আহিলে MPSৰ কি হৈছে MPS বুলি ক'লে মাৰ্জিনেল প্ৰপেনচিটি টু সেভ ইয়াত গুৰুত্বপূৰ্ণ কথাটো কি সেইটো চাওঁ মাৰ্জিনেল প্ৰপেনচিটি টু সেভ ভেৰিজ 0 to 1 মানে গড় সঞ্চয় প্ৰৱণতা কি হ'ব 0 আৰু 1ৰ মাজত থাকিব যেনেকৈ কি হৈছিলে মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউমৰ ক্ষেত্ৰতো এই কথাটো আহিছিলে এতিয়া যদি del c ইজ ইকুৱেল 0 হয় তেতিয়া কি হ'ব MPS ইজ ইকুৱেল 1 এইটো এটা গুৰুত্বপূৰ্ণ কথা ছাত্ৰ ছাত্ৰীসকলে মন কৰিব পৰীক্ষাত আহে যদি কনজাম্পশ্যন শূন্য হয় মানে ইনকাম যিমান হ'ল তাত কনজাম্পশ্যন 0 হ'ল মানে গোটেইখিনি ইনকামেই থাকিলে সেইখিনি কি হ'ল সঞ্চয় হ'ল গতিকে তেতিয়া কি হ'ব MPS ইজ ইকুৱেল 1 হ'ব আৰু যদি del s ইজ ইকুৱেল 0 হয় তেতিয়া MPS কি হ'ব যেটো সেভিং শূন্য তেতিয়া MPS কি হ'ব শূন্য মানে গড় সঞ্চয় প্ৰৱণতা কি হ'ব শূন্য হ'ব যদি সঞ্চয় শূন্য হয় এইটোৱে এইটা গুৰুত্বপূৰ্ণ কথা হয় MPSৰ ক্ষেত্ৰত গতিকে ছাত্ৰ ছাত্ৰীসকলে এটা কথা মন কৰিব যে পইণ্ট আউট কৰি কৰি বস্তুখিনি যদি মনত নাৰাখে তেতিয়া ডিফাৰেঞ্চবোৰ বা তাৰ যি বেছিক কথাখিনি সেইখিনি কিন্তু তেওঁলোকে মনত ৰাখিব নোৱাৰে গতিকে প্ৰথম আমি তেনে কি কৰিম যে সেভিং কাৰ্ভডাল কিয় পজিটিভ ঢালযুক্ত সেইটো মনত ৰাখিম তাত ব্ৰেক ইভেন পইণ্ট কেতিয়া হয় সেইটো মনত ৰাখিম নেক্সট আহিলে প্ৰপেনচিটি টু সেভৰ প্ৰকাৰকেইটা সেইটো মনত ৰাখিম দুটা এভাৰেজ প্ৰপেনচিটি টু সেভ এণ্ড মাৰ্জিনেল প্ৰপেনচিটি টু সেভ তাৰপিছত এভাৰেজ প্ৰপেনচিটি টু সেভ আমি কেনেকৈ মনত ৰাখিম যে ইট ইজ দ্য ৰেচিঅ' অফ সেভিং ডিভাইডেড বাই ইনকাম সেই কথাটো মোৰ ৰেচিঅ' অফ সেভিং এণ্ড ইনকাম সেই কথাটো মনত ৰাখিলেই হ'ল যে সঞ্চয় আৰু আয়ৰ কি হৈছে অনুপাতটো হ'ল এভাৰেজ প্ৰপেনচিটি টু সেভ নেক্সট মাৰ্জিনেল প্ৰপেনচিটি টু সেভত কি হৈছে del s ডিভাইডেড বাই del y সেই ফৰ্মুলাটো মনত ৰাখিলেই হ'ল তাৰপাছত এভাৰেজ প্ৰপেনচিটি টু সেভৰ যিকেইটা গুৰুত্বপূৰ্ণ পইণ্ট সেইকেইটা মনত ৰাখিম আৰু MPSৰ যিকেইটা গুৰুত্বপূৰ্ণ পইণ্ট সেইকেইটা মনত ৰাখিলে খুব সহজে এইখিনি ছাত্ৰ ছাত্ৰীসকলে আয়ত্ত কৰিব পাৰিব গতিকে আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব থেংক ইউ